আজি ৰবীন্দ্ৰ ভৱনত অদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অদৌ গুৱাহাটী মহকুমাৰ ছাত্ৰ সন্থা আৰু অদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আছুৰ এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত অসমৰ হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক বিভাগত কলা, বাণিজ্য, বিজ্ঞানৰ শিক্ষান্ত পৰীক্ষাত স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ ধাৰাবাহিক বজাই ৰাখি এইবাৰো এই অভিনন্দন কাৰ্যসূচী আয়োজন কৰে। লগতে স্থান পোৱা ছাত্ৰ ছাত্ৰীৰ স্কুলসমূহৰ প্ৰধান মুৰব্বীসকলকো অভিনন্দন জনায়। এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ইমৰান সাহা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী মৃদুল হাজৰিকা, লগতে আছুৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, উপদেষ্টা অমুজুল ভট্টাচাৰ্য আৰু তপন গগৈয়ে। মোৰ কাম অসমৰ কাম, অসমৰ কাম মোৰ কাম, অসমৰ সন্মান মোৰ সন্মান, এই দৃষ্টিভংগীলৈ যদি আমি আগবাঢ়ি যাওঁ, কৃতি ছাত্ৰ ছাত্ৰীসকলে যদি এই চিন্তাৰে যদি আগুৱাই যায়, দুৰ্বাৰ গতিৰে যদি আগবাঢ়ি যায়, তেতিয়াহ'লে অসমক ভাৰতৰ মানচিত্ৰত আমি বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিম। অসমৰ জাতীয় জীৱনক আমি বলিষ্ঠভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিম। আৰু সেইবাবে ক'ব খুজিছোঁ যে অসমৰ কাম মোৰ কাম, মোৰ কাম অসমৰ কাম, অসমৰ কাম মোৰ কাম, অসমৰ সন্মান মোৰ সন্মান, এই কথাই আমি সকলোৱে যাতে হৃদয় স্থাপন কৰি আমি যাতে আগবাঢ়ি যাওঁ, তাৰ বাবে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অনুৰোধ, তেখেতসকলৰ প্ৰতি আমাৰ আশা, এই কথাই ব্যক্ত কৰি আপোনালোক আটাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। জয় অসম। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক এখন স্মাৰকপত্ৰ আৰু প্ৰশস্তি পত্ৰৰ লগতে এখন বুকলেট কুপন দিয়া হয়। এই অভিনন্দন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক চেণ্টিনেল নিউজৰ হৈ বিশেষ অভিনন্দন আগবঢ়োৱা হ'ল। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।